মানুহ অহা হলে আজি আলোচনাটো শেষ কৰিব পাৰিলোহেঁতেন মোৰ মতে যত্নগ্নি পদ দিয়া নে কি কয় খুৰা দাদা একো নহয় দিয়া ককাইৰাই ঠিক কথাকে কৈছে মানুহ ৰখি খুব লাগে নহলেতো জীৱনটোত ৰখেই নাইকিয়া হ'ল মই ইয়াকে তাকেই কওঁ বোলো খাই বৈ থকাটোৱে জীৱন নেকি হাঁহি হৈছে জীৱনৰ মূল চালিকা শক্তি উচিত কথাই কৈছা মোৰ ডাঙৰ ল'ৰাটোও তেনে সি আজিলৈকে জীৱনত ভাগৰি পৰা নাই মনো বেয়া কৰা নাই তেওঁ ইমান সময় আহি পোৱা নাই যে আহিব শ্বুটিং চাগে শেষ হোৱা নাই সি আজিলৈকে কাৰো কথাত আপত্তি কৰি পোৱা নাই মোৰ কথাই তাৰ কথা তেন্তে চিন্তা কিহৰ ছোৱালী যিহেতু আমি সেই আগৰৰ পৰা চিনি পাওঁৱেই গতিকে সম্বন্ধটো আজিয়ে পাকা কৰি যাওঁ বুলি আহিছোঁ সৰু আহিলি ফোন নাহিল শ্বুটিং শেষ হোৱা নাই অলপ দেৰি হ'ব বাৰু কি পাক্কা কৰাৰ কথা ক'লে পাক্কা মানে সৌৰভ আমি তিনি সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰা মানুহ গতিকে আমাৰ চিন্তাধাৰাবিলাকো সাধাৰণেই হয় ইমান চিন্তা কৰিব নালাগে মই ভাবিছিলোঁ সেই বিয়াৰ আঙঠিটো আজিয়ে পিন্ধাই থৈ যাওঁ বিয়াৰ তাৰিখ সেই পিছত সুবিধামতে ঠিক কৰি ল'ম মই আকৌ আগবাঢ়ি যাওঁ যা আপোনালোক বহক দেই কিন্তু এনেকৈ 2-4জন মানুহ থকাহেঁতেন ভাল আছিল এই ইলাহী কাৰবাৰ কৰিলে সেই বছৰটোলৈ বিয়াৰ ধাৰৰ বুজাই আপোনাকো খেদিব আৰু মোকো খেদিব এই গতিকে আপুনি বাপেকটো থাকোঁতে আৰু মই ককায়েকটো থাকোঁতেই আজিয়ে ইহঁতৰ যুগ্ম জীৱনৰ সেই প্ৰথমটো গাঁঠি দি থৈ যাওঁ যাওক ছোৱালীক মাতক আই আশা মাজনীক লৈ আহ দাদাক সেৱা কৰ নাই হ'ব নালাগে আহা মাজনী ইয়াত বহা অভিজিত Thank you, sir. Duck. Oh. Duck. Oh. পাই গলো কি পালা ককাইদেউ ককাইদেউ আউটডেটেড ককাইদেউ নহয় পবিত্ৰ দা পবিত্ৰ নামটো যেনেদৰে পবিত্ৰ অন্তৰখনো তেনেকৈ পবিত্ৰ বুজি পাইছা চাগৈ নাই পোৱা আহা সেইটো তুমি বুজা নাই আইটেম চঙৰ শপত তোমাক যে মই বিন্দাস হিৰোইন বনাই দিব পাৰো সেইটো তুমি বুজা নাই দুখ পালো হৃদয়খন যদি মঙহৰ নহয় চিচাৰ হলহেঁতেন থন মানে থন্নকৈ ভাঙি থাকিলহেঁতেন মানে মোৰ চিনেমাখনে যে অস্কাৰ পাব সেই কথা তুমি জানা কি তাৰ মানে আপোনাৰ চিনেমাখনৰ শ্বুটিং হৈ গ'ল নাই হোৱা দুখ কৰিছা কিয় আইটেম চঙৰ শপত নাই হোৱা শ্বুটিং নোহোৱাকৈ অস্কাৰ পাব কেনেকৈ জানিলে আহা অস্কাৰে টেলেণ্ট চিনি পাইতো হে চিনেমা এখন ডাইৰেকশ্যন কৰিম বুলি ক'লো লগে লগে বাপৰে দিলে নহয় নমিনেশ্যন তাৰ পিছত তোমাৰ ফোনে ৰিচিভ কৰি আছো আইটেম চঙৰ শপত বনাই দিম আৰু নামটো হ'ব কল্পতৰু নহয় মাথো এটা নিবনুৱাৰ লোন যাক আপুনি এনেই কয় छोरे जब नजरे मिली छोरे फिरने उड़ी छोरे ये दिल ने कहा छोरे में भी है मजा শুনিছা মোৰ বুকুত যে বাজি আছে সেই সুমধুৰ গীতটো
তুমি শুনা পাইছা শুনি চোৱাচোন শুনাচোন শুনিছা এবাৰ গীতটো গাই শুনোৱাচোন আইটেম কাৰ্জনী আকৌ কি হলো কি হ'ব আৰু সেইপিনে নাই এই আইটেম চংবোৰে মনৰ ফিলিংছটোৱে বুজি নাপায় বৰবাদ কৰি দিয়ে আকৌ কোনোবাই লঠিয়ালে নেকি তোক ডাইৰেক্টৰ বাবু হাঁহিছ এদিন মোৰো আহিব দেখিবি তেতিয়া ঐ তোৰ ভণ্টিক চাবলৈ কোনোবা ল'ৰা অহাৰ কথা আছিল তই যা যা সোনকালে ঘৰলৈ যা তহঁতে পাৰিবি পাৰিম পাৰিম বৰ্তা চাগে ৰৈ আছে যা যা সোনকালে যা ঐ কামখিনি ভালকে কৰিবি যা যা কৰিবি হা অ'কে ধৰ কি বুলি ভাবিছে আপোনাৰ মতে সকলো হ'ব নেকি মুঠতে আমাক অভাৰ টাইমৰ টকা লাগিবই পুৱা 6 বজাৰ পৰা ৰাতি 3 বজালৈ গৰু খাটন দিম আমি আৰু বাহ ভাল হ'ব আপুনি তুমি কিন্তু সীমা চেৰাই গৈছা দেই ইয়াৰ পৰা উপায় নাই আৰু দেই কি ক'লে সীমা চেৰাই গৈছে আমাৰ সীমাটো আপোনাক দেখুৱাই দিওঁ নেকি ৰাম হেৰা তুমি কিন্তু বেয়া কৈছা দেই ভাল কৰিও যেতিয়া একো লাভ নাই তেন্তে বেয়া কৰাই ভাল বল টমাছ লৈ যায় ইয়াক ইয়াৰ পৰা তই কি কৰিছ এইবোৰ আমাক যদি অভাৰ টাইমৰ টকা নিদিয়ে তেন্তে ইয়াক ৰঙা ৰঙি কৰি দিম পাগল হলি নেকি মই কথা পাতিম তই বহচোন কৰি থাক বহ ছাৰ পেমেণ্টটো সকলোকে কৰি দিয়ক আৰু পাৰে যদি আপুনি অভাৰ টাইমৰ পইচাৰো চিন্তা কৰক আমাৰ সকলোৰে খুব কষ্ট হৈছে অসম্ভৱ অভাৰ টাইমৰ টকা মই দিব নোৱাৰো প্ৰডাকশ্যনৰ টকা নাই আৰু পেমেণ্টটো আজি 40% কৰা হ'ব কি কলি তই ৰচোন টমাছ মই বুজাই আছো নহয় তই বহি থাক আজি মোৰ তেজ উতলিছে এদিন ইহঁতৰ সকলোৰে তেজ উতলিব সেইদিনা আপুনি কোনফালে দৌৰিব এতিয়াই ভাবি থব আহা তই মনে মনে থাকচোন অলপ ঠাণ্ডা মগজুৰে ভাব ই মগজু ঠাণ্ডা হ'বলৈ দিব লাগিব নহয় ৰাজ যা তই ঘৰলৈ যা ঘৰত সকলো ৰৈ আছে মই ইয়াত সকলো চম্ভালিম যা যা টমাছ মই যাওঁতে তই কাজিয়া নকৰিবি প্ৰডাকশ্যনৰ অভাৰ টাইম দিয়া টকা নাই নহ'লে তেখেতে দিলেহেঁতেন তোৰ এই স্বভাৱটোৰ বাবে এদিন তই ডাঙৰ বিপদত পৰিবি সেইদিনে তোৰ খং উঠিব কৈ থলো তেতিয়াহ'লে মই যাওঁ যা যা তই সকলো চম্ভালিবি হা দেৰি নকবি চিন্তা নাই ছাৰ দিয়ক আৰম্ভ কৰক কি আইটেম চঙৰ শপত বুজা নাই মানে খেপ পেমেণ্ট পইচাটোক ময়ো দিম কিন্তু মই যিমতে কওঁ সেইদৰে কৰিবি বুজিলি তই গৈ থাক মই ৰাস্তাৰ লগতে গৈ আছো তোক যাবলৈ কৈছো নহয় এতিয়া মই কি কৰোঁ তুমি আজিকালি কলেজলৈ গাড়ী লৈহে যোৱা নেকি মই দাদাৰ বাবে গাড়ী লৈ আহিবলগীয়া হৈছে মই বোলে বাছত গ'লে আমাৰ বংশৰ গৌৰৱহানি হয় কাম নাই মদ খাই ৰাস্তাৰ মাজত পৰি থাকিলে বংশ ধোৱা চাঙত উঠি থাকে তোমাৰ কিন্তু খংটো একেটাই আছে ময়ো একে আছো একে হৃদয় একেখিনি তাৰ মাজৰ সপোন সেইকাৰণেতো গুৱাহাটী কলেজেৰে ইয়ালৈ ঢাপলি মেলি আহিছো ব'লা এইখিনি বাদ মই তোমাৰ লগতে চাইকেলত উঠি যাওঁ কিন্তু তুমি চাইকেলত উঠা বুলি শুনিলে ধনে একো কৰিব নোৱাৰে চাইকেলখনতে তাৰ বংশ মৰ্যাদাটো থাকি গ'ল ব'লা আকৌ ব'লা তই ধেত্তেৰি বুলি ক'লে হ'ব নেকি দেউতা এই দেখোন আমাৰ ঘৰৰ সৰু সৰু কামকেইটাকে কৰি শেষ কৰিব নোৱাৰে নতুন ঘৰখন যে তাই চম্ভালিব পাৰিব সেয়া কিন্তু মই আশা নকৰোঁ দেউতা চাওকচোন
সৰুদা মই কিন্তু ডাঙৰদা আহিলে সব কথা কৈ দিম কি হৈছে ভনী মোৰ আজলি ভনীজনীক কোনোবাই জুকাইছে নেকি চাচোন ডাঙৰদা সৰুদাই মোক কেনেকৈ আঙঠি পিন্ধোৱাৰ পৰাই জুকাই আছে আঙঠি এতিয়া ধেমালি বাদ দে শুন ভাত বাঢ়িছো খাহি আপোনালোকো আহক তেওঁলোকে আজি আঙঠি পিন্ধাই থৈ গ'ল বিয়া অহা মাহতে পাতিব বোলে তোৰ লগত আলোচনা কৰি বিয়াৰ তাৰিখটো ঠিক কৰিব তোৰ বৰ কষ্ট হ'ব আপুনি চিন্তা নকৰিব দেউতা সকলো ঠিক হৈ যাব চাব মই আমাৰ এই ভনীজনীৰ বিয়া খুব ধুমধামেৰে পাতিম কি কৰিম পংগু জীৱন এটা লৈ তোৰ গলগ্ৰ হৈ পৰিছোঁ সেইকেইটা টকাৰে তই কি কৰিবি পাৰ যদি বেলেগ কাম এটা চা ভাবি চাবি দাদা ভনী তই মোক এৰি সঁচাকৈ যাবিগৈ শিৰতে সিন্দুৰ আঁকি ভনী ওলাব উৰুলিয়ে সঘনে পদূলি কপাব বিচনাতে পৰি পৰিয়াই কান্দিব কোনে মোক দাদা বুলিব মৰমেৰে কোনে মাতিব কত হাঁহি ধেমালি হিয়াতে ফুলিব তুলে ভনী সদায়ে মনতে পৰিব আৰে আৰে থাকিনো পিতায়ে কান্দিব কোনে মোক দাদা বুলিব মৰমেৰে কোনে মাতিব কোনে মোক দাদা বুলিব নীলা নীলা আচলতে তৰা ফুলিব কত মণি মুকুতাৰে তোকে সজাব নদীৰে ঘাটতে আয়ে পানী তুলিব কত আশা গুঠি গুঠি তোকে পঠাব পদূলি উৰুঙা হব হিয়া শুকাব তই গলে জান ভনী জুনু নোলাব তোকে ভাবি আয়েনো পদূলি সাৰিব কোনে মোক দাদা বুলিব
মৰমেৰে কোনে মাতিব আহা স্কুলৰ পৰা আহিলা ন তোমাৰ বহুত কষ্ট হৈছে তুমি যদি কোৱা তোমাক মই ঘৰত থৈ আহিব পাৰোঁ হ'ব তই মোৰ কাৰণে ইমান চিন্তা কৰিব নালাগে প্ৰথমতে নিজৰ কামত মন দে আৰে সি তোমাক কিমান দিয়ে হেই আমাকো ক'বা তাতকৈ মই তোমাক 100 গুণে বেছি দিব পাৰোঁ আৰে অকণমান মৰম কৰা সুবিধাকণ দিয়া চোৱাচোন আমাৰ মনতো কিমান ৰোমান্টিকতা সোমাই আছে তোক আজি মই জানজনী এই দুখন হাত চৰ মাৰিবৰ কাৰণে নহয় নহয় মৰম কৰিবৰ বাবেহে বাহ বাহ চাওঁ 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 ইমান মৰম লগা চাওঁ 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 এৰি দে ঘিণ কৰিলে মই সপোন দেখিছোঁ এখন ধুনীয়া ঘৰৰ সপোন য'ত মোৰ মৰমৰ সকলো থাকিব মা দেউতা দাদা আৰু কি হ'ল ৰৈ গলি যা আৰু কোন থাকিব মুন্মি লাজ কৰিছো হেৰ লাজ কৰিলে নহ'ব যিজনী ছোৱালী ককায়েকে বংশ মৰ্যাদাৰ অহংকাৰৰ কাৰণে মাত্ৰ এই 2 মাইল আঁতৰত থকা কলেজলৈকো কাৰতহে পঠিয়ায় সেইজনী ছোৱালী ককায়েকে তোৰ আৰু ভনীয়েকৈ এনেকুৱা এটা সিদ্ধান্ত যদি মানি ল'ব বুলি ভাবিছ তেন্তে ভুল ভাবিছ অলিক সপোন ৰচিছ গতিকে বাদ দে বুজিলো কিন্তু মোৰ এই হৃদয়খনক কিদৰে বুজাওঁ সৌৰভ ঐ পাগলী চাওঁ কান্দো কান্দো কৰিছা যে নিজেই দুখ কৰিবা আৰু নিজেই কান্দিবা বেছিকৈ কষ্ট পালা পাইছোতো চাওঁ পিনটো দিয়া তুমি ইমান জেদি কিয় মুন্মি অ' বাইদেউ আপোনাক সোনকালে দাদাই মাতিছে আহক মই যাওঁ এইকেইদিনটো তোমাৰ শ্বুটিং নাই কিয় সুধিলা কালিলৈ মই তোমাক এটা ডাঙৰ কথা ক'ম মোৰ মনৰ কথা আহোঁ মনৰ কথা মই জানো তুমি মোক কি ক'বা মোৰো মন যায় তোমাক মোৰ মনৰ কথাষাৰ ক'বলৈ কিন্তু কিয় নাজানো কথাবোৰ ওঠৰ ওচৰতে আহি ৰৈ যায় মাথোটো চকুত তোমাক লৈ ৰচা ভৱিষ্যতৰ সপোনবোৰহে ভাহি ৰয় অ' বাইদেউ আপুনিনো এই সৰু সৰু মানুহবোৰৰ লগত কিয় কথা পাতি থাকে নেপাতিব না দাদাই শুনিলে বৰ বেয়া পাব আচলতে এইবোৰ হ'ল খাবলৈ নোপোৱা ঘৰৰ ল'ৰা আপোনাৰ যে টকা আছে সেইবোৰ দেখি ইহঁতে সৰু পোৱাৰ বুদ্ধি পাঙিছে জানে অ' মা
ধীরে ধীরে বয় নদী ধীরে ধীরে বয় ধীরে ধীরে বয় নদী ধীরে ধীরে বয় মৰমৰে বালাগি মঞ্জুৰি ধীৰে ধীৰে বয় নদী ধীৰে ধীৰে মুনমি মোৰ বুকুৰ মাজত বলা মৰমৰ বতাহ জাকৰ বা তুমিও পোৱা এবাৰ অনুভৱ কৰাৰ চেষ্টা কৰা কিমান ভাল পাওঁ তোমাক আমাৰ ঘৰখন তোমালোকৰ ঘৰৰ দৰে চহকী নহ'লেও মনবোৰ কিন্তু বহু চহকী মোৰ বিশ্বাস আছে এদিন আমাৰ ঘৰখনৰ বাহ্যিক অৱস্থাও তোমালোকৰ দৰেই হ'ব মাথো এবাৰ মোক ভাল পাওঁ বুলি কোৱা ইতি নিজকে তোমাৰ বুলি ভাবা সৰু সৰু গৈছো ৰ দেখিছানে ইয়াৰ কাম কিতাপবোৰ এনেকে থৈ যায়নে সৌৰভ তুমি নাথাকিলে জানা ময়ো নাথাকিম চাবা মৰণৰ সিপাৰেও মোকে কাষতে পাবা অ তুমি নাথাকিলে জানা ময়ো নাথাকিম চাবা মৰণৰ সিপাৰেও মোকে কাষতে পাবা তুমি সাধনা মোৰে দাদা কামনা তুমি সাধনা মোৰে মোক মাতিছিলি নিজৰ বস্তুবোৰ সযতনাই থবি বতাহজাক বৰ বেয়াকৈ পৰিছে দুৱাৰখনো জপাই থবি ধীৰে ধীৰে বয় নদী ধীৰে ধীৰে বয় ধীৰে ধীৰে বয় নদী ধীৰে ধীৰে বয় মৰমৰে বালাগি মঞ্জুৰি ধীৰে ধীৰে বয় নদী ধীৰে ধীৰে বয় কি হ'ল এনেদৰে ৰৈ আছা যে গা বেয়া নেকি ৰাজ গা বেয়া নেকি গা নাইতো তই ৰাতি আহিলি যে বৰমাই দিনতে মাতিছিলে টিউচন থকাৰ বাবে আহিব নোৱাৰিলো আকৌ সেইকাৰণে এতিয়া আহিছোঁ তুমি ৰোৱা মই বৰমাক লগ কৰি আহোঁ আশা কাইলৈ মোক নৈ পাৰত লগ কৰিব পাৰিবি তোৰ লগত কথা এটা আছে সঁচা হ'ব যাম কিন্তু কলেজ শেষ হোৱাৰ সময়তহে কিয় কলেজৰ সময়ৰ লগত তোমাৰ কি কথা কথা আছে মই বিচাৰি থকা সময়খিনিয়ে সেইখিনি তোৰ দেখোন একেবাৰে ততেই নাই কথাটো কি গম পাবি ৰ যেতিয়া বিহুৱে সংক্ৰান্তিয়ে সেৱা কৰি থাকিব লাগিব বুজিলি সেৱা আপোনাক এইদৰে ইয়াত নমাই থৈ গ'লে দাদাই মোৰ কলিজা খাব উঠক বলক বলক মাথো দাদা তোক যাবলৈ কৈছো যা দাদাক কবি মই গাড়ীৰ পৰা জোৰ কৰি নামি গৈছো বুলি ৰিজাইন দিম মই এই চাকৰি ৰিজাইন দিম নকৰো ড্ৰাইভাৰ চাকৰি প্ৰয়োজন হ'লে কলপতৰ ঋণৰ বাবে ব্লকত লাইন পাতি ৰৈ থাকিম ছেকেণ্ড লিষ্টত নাম আহিব বুলি খাপিটি বহি থাকিম তথাপিও এই পানৰ আশংকা থকা চাকৰি মই নকৰো মই ঘৰত গাড়ীখন দিম আৰু যাম ৰাস্তা আজি তোমাক মই বুকুৰ মাজত সাঁচি থোৱা মোৰ মনৰ গোপন কথাষাৰ কম সোমাই পৰিম তোমাৰ বুকুৰ মাজত বাহ একে বুকুৰ মাজত সোমোৱাইলা কথা ভাবিছ নেকি ধেমালি আৰচোন ৰিন্তু তাই জানো মই ভবাৰ নিচিনাকৈ ভাবিছে তাই যদি আন কাৰোবাক ভাল পায় তেতিয়া কি হ'ব আৰু তাই পাৰো হ'ব আৰু তই দেৱদাস হৈ হেই চুন্দি বাবু কৰি থাকিবি
তই তাইক ভাল পাওঁ? পাওঁ। তেন্তে বল, তাই তোক ভাল পায় নে নাপায় তাক লৈ মূৰ ঘমাইছ কিয়? আজিৰ এই স্বাৰ্থপৰ সময়টো যে তোৰ হৃদয়ত প্ৰেমৰ জন্ম হৈছে সেয়াই যথেষ্ট। যথেষ্ট নহয়, মই আচলতে তাক আৰু সুবিধা দিব পাৰিব লাগিছিল। সৰুৰ দৰে চোকা ল'ৰা আমাৰ এই গোটেই অঞ্চলটোতেই নাই। মই আচলতে তাক চহৰত ৰাখিয়ে পঢ়ুৱাব লাগিছিল। কিন্তু তুমিতো যিমান পাৰা সিমান কৰিছাই। এই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে শ্বুটিঙৰ লোহাৰ লাইট এইবোৰ কঢ়িয়াই ইমান কষ্ট কাৰ বাবে কৰিছা সেইটোতো সৌৰভেও বুজি পায়। আশা, সপোনবোৰ বৰ ঠুনুকা। বাস্তৱৰ এটা সামান্য টুকুৰাই সকলো ভাঙি থানবান কৰি দিয়ে। তুমি ইমান চিন্তা নকৰিবাচোন। চাবা, সৌৰভে তুমি বিচৰা মতেই মেডিকেল পঢ়িব আৰু ডাক্তৰো হ'ব। তেতিয়া তুমি ঠেঙৰ ওপৰত ঠেং তুলি আৰামত খাব পাৰিবা। আংচামাই ভাত ৰান্ধিব, তুমি কেৱল অৰ্ডাৰ কৰি যাবা। ঐ, ভাত বনা, মাছ বনা, মাংস বনা। মোক খানচামা নালাগে আশা। মই ওৰেটোৰ জীৱন তোৰ মৰমৰ মাজতেই কটাব বিচাৰোঁ। গোটেই জীৱনটোৰ বাবে তই মোৰ হবি। হাতৰ পৰা তেজ ওলাইছে। ৰবাচোন, বাদ দে। এইবোৰ ধনী ঘৰৰ অহংকাৰী ছোৱালী। কিবা ক'বলৈ গ'লে তোকেই বেয়াকৈ ক'ব। কিন্তু তাইৰ হাতত কিবা এটা ভাঙিছে। একো নহয় দে, ধনী মানুহ পুনৰ কিনি ল'ব। মোৰ এটা বিশেষ কাম আছে, মই গৈ থাকোঁ। কাইলৈ তোক পুনৰ লগ পাম। তোৰ লগত বহু কথা পাতিবলগীয়া আছে। আহো দে। কিন্তু ৰাজ, মুনমি, কি হ'ল? পৰীক্ষাৰ পাছতহে মুনমিক চিঠিখন দিয়াটো ভাল হ'ব নেকি? আহক বাৰিষা কাটক পাত বুলি ৰৈ থাকোতে কোনোবা ভিনহি আহি ভাত খাই গুচি যাবগে। মানে মুনমি আহি পালেহি। ঐ, যা 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 যা। নালাগে নালাগে। যা ভাবি নাথাকিবি। আৰে জো বোলে সোনিহাত। সত শ্ৰী আকাল, জানা যা। কি এখন? মই জানো মুন্মি, তোমালোকৰ ঘৰৰ দৰে আমি ধনী নহয়। তোমাক অজস্ৰ সম্পত্তিৰ মাজত ৰাখিব নোৱাৰিম, কিন্তু বুকুৰ অজস্ৰ মৰমে যে তোমাক সুখী কৰিব পাৰিম সেইটো মোৰ বিশ্বাস আছে। কি কৰি ভিক্ষাৰী বুকুৰ অজস্ৰ মৰমেৰে সুখী কৰিম? চালা কুকুৰ, ইমান সাহস পালি কেনেকৈ? ধন্দা, মৰম কৰিবলৈ সাহস নালাগে, লাগে মাথো এখন সঁচা হৃদয়। কি কৰি ভিক্ষাৰীৰ দাঁত হৃদয় দেখুৱাইছে? দাদা, দাদা, এই মাৰিয়া, তাৰ সেই হৃদয়খন মই উলিয়াই চাওঁ। তাক মাফ কৰি দে ধন, সি আচলতে নাজানিহে ভুল কৰিছে। মৰমে সকলো বুলি ভাবি সি সপোন দেখিছে, ভুল কৰিছে। সেইবুলি এতিয়া তয়ো ভুল কৰিবি নেকি? তই মোক উপদেশ দিছ নেকি? উপদেশ দিয়া নাই, মাত্ৰ ভাবো সৰু দুখীয়াৰ সৈতে সম্বন্ধ হ'ব বুলি তই চিন্তা কৰাৰ প্ৰয়োজন নাই। কাৰণ সৌৰভেহে মুনমিক ভাল পায়, মুনমিয়ে নাপায়। তেনেকৈ নকবি দাদা, মুনমিয়েও মোক ভাল পায়। ৰৈ যা দাদা, ময়ো সৌৰভক ভাল পাওঁ।
কি সৌৰভৰ মৰমত মই জীয়াই থাকিম। ঐ তহঁতক মই উপযুক্ত শিক্ষা দিম। ধনী ঘৰৰ ছোৱালী ফুচুলাই দি অনায়াসে ধনী হোৱাৰ সপোন চাই ল'ম তহঁতক। ঐ বল বিয়াই সাৱধানে মই আকৌ এইকেইদিন নহা কাৰণে ভাবিছিলোঁ আয়ে কিবা বিয়াত বেয়াই পালে নেকি। অ' বৰদেউতা তেনেকেনো কিয় কৈছে? আচলতে ল'ৰা ছোৱালীখিনিৰ পৰীক্ষা পালেহি যে সিহঁতক অকণমান বেছিকৈ সময় দিব লগাত পৰিছে। নহ'লেনো মই জানো আপোনালোকক কেতিয়াবা বেয়া পাব পাৰোঁ? এৰা কথাটো হয়, যিখন ঘৰৰ ডাঙৰ বোৱাৰী হবি সেইখন ঘৰক বেয়া পালে কেনেকৈ চলিব? গাত পৰা তৰকাৰীখিনিলৈকো এবাৰ চা। শুন, সৰুক অকণমান মন দিবি। তাক অকণমান বেছিকৈ মৰম কৰিলি বুলিয়েই গাত বসন্তৰ বা লাগি উঠি যাবলৈ নিদিবি। হাজৰিকাহঁত ক্ষমতাশালী মানুহ, সৰুৰ কিবা অনিষ্ট হোৱাটো মই নিবিচাৰোঁ। তাৰ কিবা অনিষ্ট হ'লে মোৰ পংগুত্বই মোক বেছিকৈ হাঁহিব। মই নামঘৰৰ পৰাই আহোঁ, দবা ক'বালেই। আৰে ভয় কিয় কৰিছ? তোৰ নিজৰ ওপৰত বিশ্বাস আছেতো, তেন্তে সমাজে হাঁহিব বুলি ভয় কিয় কৰ? কিন্তু এতিয়াতো আমাৰ গোটেই পৰিয়ালটো দাদাৰ ওপৰত চলি আছোঁ। মই ভালকৈ পাছ কৰি দাদাৰ সহায় হ'ব বিচাৰোঁ। কিন্তু বন্ধু, প্ৰেম আৰু বিদ্যা গাড়ী দুইখন একেলগে চলাব পাৰিবা জানো? মানে আৰু কি? ধৰি ল পঢ়িবলৈ কিতাপখন মেলি লৈছ, ভাবিছ আজিয়ে লেচনটো কমপ্লিট কৰিম। হঠাৎ কিতাপৰ আখৰবোৰ যদি প্ৰেমৰ চিঠিৰ ৰূপ ল'লে, তেন্তে বিদ্যাদেৱীৰ কি হ'ব? মুঠতে যদি তই এই ককাইৰ সহায় কৰিব বিচাৰিছ, তেন্তে এইবিলাক পেন চেম বাদ দে। কি? ইয়াৰ কথা নুশুনিবি সৌৰভ। আজিলৈকে কাৰো প্ৰেমত পৰা নাইতো, সেইকাৰণে বৰ বৰ লেকচাৰ মাৰিছে। আচলতে সঁচা প্ৰেমে কাৰো ক্ষতি নকৰে, আৰু মুন্মীয়ে তোক বহুত ভাল পায়। কিন্তু দাদাৰ কষ্ট দেখি মই বৰ কষ্ট পাওঁ। দিন ৰাত একাকাৰ কৰি কাম কৰে, আৰু বাহ কোনে লয়? তাৰকাই। টেকনিচিয়ানে কিমান টকা আৰু সন্মান পায় সেয়া সকলোৱে জানে। ভনীক বিয়া দিয়াৰ পিছত দাদাৰ এটাই সপোন, মোক এজন ডাঙৰ মানুহ কৰাটো। নাই, মই দাদাৰ সপোন পূৰণ কৰিমেই। কিন্তু কোনো কিন্তু নাই। প্ৰথমে মোৰ ঘৰখনৰ সপোন, তাৰ পাছতহে মুন্মী। প্ৰয়োজন হ'লে মই মুন্মীকো পাহৰিম। মুন্মী, ঠিক আছে, কোনো থাকিব নালাগে মোৰ জীৱনত। মোক কাৰো মৰমৰ প্ৰয়োজন নাই। সকলোৰে বাবে মই আৱৰ্জনা হৈ আৰু মই জীয়াই নাথাকো। আঁতৰি যাওঁ সকলোৰে পৰা।
মই জীয়াই নথকাত তোমাৰ কি আহে যায় নোৱাৰিম তোমাক পাহৰি থাকি মই জীয়াই থাকিব নোৱাৰিম প্ৰতিটো পল তোমাক মনত পেলাওঁ কি কৰিম কোৱা আই মিছ ইউ খুজিলেও যোন তৰা নামিলেও তোমাৰ বাহিৰে কাৰো নহওঁ দূৰে দূৰে থাকিলেও ধুমুহায়ে জোকালেও তোমাৰ বাহিৰে কাকো নাচাওঁ Oh, I miss you, John, tell me how do you do John, you can only say John, I miss you বারে বারে খুঁজিলেও যোন তৰা নামিলেও তোমাৰ বাহিৰে কাৰো নহওঁ মিয়ৰৰে ঢল মচি কুঁৱলীৰে জাল ফালি ৰ'দালিৰে ৰং আঁকি আঁকি চেতনাৰে ঢৌ খানি কলিজাৰে মৌ আঁকি উৰণীয়া মন আছো বান্ধি জোনাকতো মই গলিও বেদনাতো মই জ্বলিও তোমাৰ বাবে মাথো আছো আজিও দূৰে দূৰে মই যদিও ধুমুহাটো মই কপিও তোমাৰ বাবে মাথো জ্বলো আজিও Oh, I miss you, John, tell me how do you do John, you can only say John, I miss you বাৰে বাৰে খুজিলেও যোন তৰা নামিলেও তোমাৰ বাহিৰে কাৰো নহওঁ উদাসী মৰম দিয়ে ঢালি নালাগে চকুৰ ভাষা নালাগে জোনৰ আশা তুমি এহিয়াৰ ভূতা তৰা কানে কানে কি ঢালে প্ৰাণে প্ৰাণে কি ক'লে তোমাৰ সপোন বান্ধি আছো আজিও রোদালিনী থর আশা দুভরিনী জান ভাষা তোমার মাজুলি বান্ধি রলো আজিও Oh, I miss you, John, tell me how do you do John, you can only say John, I miss you জেল ভৰো আন্দোলন কৰি জিকি আহিলি আশা ই মানে হ'ব তুমি তাৰ হৈ মাত মাতিব নালাগে সি কি নাজানে এইখন পৃথিৱীত তাৰ বাহিৰে যে মোৰ কোনো নাই ই হা কথা সি মোক বুজাব লাগে নে মই তাক বুজাব লাগে মাথো খং আৰু খং তইতো অনবৰতে ৰাজৰ লগত থাক তই তাৰ পৰা কিবা শিকিব নোৱাৰ সি কেতিয়াবা এনেকুৱা কৰা দেখিছ সেইকাৰণে মই তাৰ লগত থাকি কিছু শিকাৰ চেষ্টা কৰিছো হ'ব তই কি শিকিবি মোৰ জনা আছে এতিয়া তই মোক ভালই বুলাই থাকিব নালাগে ভিতৰলিয়া কিবা খাই লহি টমাছ তই কালি শ্বুটিঙলৈ যাব নালাগে পৰিৱেশটো অলপ ঠাণ্ডা হৈ লওক মই আহোঁ দে আৰে তুমি আকৌ মোৰ খং উঠাই নল'বা ভিতৰলৈ আহা জলপান খাই যোৱাহি
ঐ ঝাঞ্চি ৰাণী তৰুলৰ সন্মুখত সি যদি কটাব নিবিচাৰ তেন্তে আহ জলপান খাই লহি ঝাঞ্চি ৰাণী আহ বল তই যাব নালাগে দে কিয় আশা অকলে আছে নহয় মই যাব পাৰিম থাক তাৰ ভৰি দুখন সম্পূৰ্ণ বিকল হৈ গ'ল খংটোৱে তাৰ কাল হ'ল এতিয়া সেই অকলশৰীয়া ছোৱালীজনী কি কৰিব বাৰু ভাবিছিলোঁ সোনকালে তাইক আমাৰ ঘৰৰ বোৱাৰী কৰি আনিম এতিয়া দেখিছোঁ শুন আগতে তহঁতৰ কামটোত উপাৰ্জনৰ সংশয় আছিল এতিয়া দেখিছোঁ এই কামটোত প্ৰাণৰো সংশয় আহি পৰিছে অন্য কামৰ চিন্তা কৰ পাৰিলে ঘৰৰ মাটিখিনিতে ভালকৈ খেতি কৰ কষ্ট কম পাবি দেউতা মই মোৰ মনৰ কথাহে কৈছোঁ জানো কামটো এৰি দিলে তই মনত বৰ কষ্ট পাবি কিন্তু মোৰ মনত কি ভাৱ হয় জান এতিয়া তই কামটো এৰি দিলে মনত যিমান কষ্ট পাবি কামটো কৰি থাকিলে এদিন তই মনত তাতকৈ বেছিহে কষ্ট পাবি কিবা কওঁ বুলি আঁতৰি গলি যে না এনেইহে এনেই নহয় মই তোৰ মনৰ কথাবোৰ বুজিছোঁ চা সৰু প্ৰেমে বোলে জাত পাত নামানে ধনী দুখীয়াও নামানে কিন্তু আমাৰ এই সমাজখনে মানে গতিকে তই সেই সমাজখনক যোগ্য উত্তৰ দিবলৈ তই ভালদৰে পঢ় ভালদৰে পঢ়ি ময়ো দেউতাৰ সপোন পূৰণ কৰিব নোৱাৰিলোঁ দেউতাৰ সেই এক্সিডেণ্টটো হোৱাৰ পিছতেই মই কামত ধৰিবলগীয়া হ'ল পঢ়াৰ কথা কেতিয়াও চিন্তাই কৰিব নোৱাৰিলোঁ কিন্তু তই পাৰিব লাগিব আমাৰ এই সপোনবোৰ তয়ে পূৰণ কৰিব লাগিব মই তোক ডক্টৰ কৰিমেই সহজ নহয় দাদা মানে অহা মাহত এণ্ট্ৰেন্সৰ ৰিজাল্ট দিব তাৰ পাছতে মেডিকেলৰ এডমিশ্যনৰ বাবে 50,000 টকা দিব লাগিব তই ইমানবোৰ টকা একেলগে ক'ৰ পৰা যোগাৰ কৰিবি কামটো কৰি তই মোক পঢ়ুৱাইছ ঘৰখন চলাইছ এটা টকাও যে তই সাঁচিব পৰা নাই সেইটো মই জানো সেইকাৰণে মই এটা সিদ্ধান্ত লৈছোঁ সিদ্ধান্ত অঁ দেউতাই কোৱা চনে পৰি থকা মাটিখিনিত মই খেতি কৰিম আৰু ঘৰখন চলোৱাত তোক সহায় কৰিম চুপ খেতি কৰে তোক যদি খেতিতে লগাম বুলি ভাবিলোহেঁতেন তেন্তে মই তোক পঢ়াবলৈ ইমান কষ্ট কিয় কৰিছোঁ খেতি কৰে খবৰদাৰ আজিৰ এই কথাটো যেন দ্বিতীয়বাৰ তোৰ মগজুলৈ নাহে তই মেডিকেল পঢ়িবি মই আছোতো তই মাথো মন দি পঢ় নালাগে পঢ়িব বিয়া দিম তোক অহা মাহত তোৰ বিয়া বিয়া কিন্তু কোনো কিন্তু নাই চা মই কাম কাজ কৰিব নোৱাৰো নিজৰ জীৱনটো যেনে তেনে চলাব পাৰিম কিন্তু মোৰ কাৰণে তাইৰ জীৱনটো ধ্বংস কৰিব নোৱাৰো তই অহা মাহৰ ভিতৰত তাইক বিয়া পাতিব লাগিব চা টমাছ মই তোৰ মনৰ কথাবোৰ বুজো কিন্তু মই এতিয়াই আশাক বিয়া কৰাব নোৱাৰিম কি তাৰমানে তই বুজা নাই কিয় মই চব বুজিছো তই ওলাই যা
এই মুহূৰ্ততে মোৰ ঘৰৰ পৰা ওলাই যা আৰু কোনোদিন মোৰ ঘৰত ভৰি নিদিবি দাদা তই ৰাজক এনেকৈ কিয় কৈছ যি যেনে ব্যৱহাৰ পোৱা উচিত তেনে ব্যৱহাৰ পাইছে বৰ লেকচাৰ মৰাটো সহজ কিন্তু সেইমতে কৰাটো টান চালা সুবিধাবাদী দাদা বাছ বহুত শুনিলো তোৰ কথা এতিয়া মই যিদৰে কওঁ সেইমতে হ'ব তোক মই বিকি লৈ বিয়া দিম তাৰ অন্তত তোক আদৰি লোৱা সাহসকণ আছে কিন্তু মই তালৈ কেতিয়াও বিয়া নহওঁ তোৰ কাৰণে যদি মই ইমান বুজা হৈ গৈছো তেনেহ'লে সীতা এখন সাজি চলাই দিয়ে মোক কিন্তু সেই অসভ্যটোলৈ মই কেতিয়াও বিয়া নহওঁ কিয় এনেকুৱা কৰিলা মোৰ সপোনবোৰ কিয় ভাঙি পেলালা মই কি ভুল কৰিলো যে তুমি মোক ইমান ডাঙৰ শাস্তি দিছা মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰো মোক জীয়াই ৰাখা কি কৈছা তুমি এইবোৰ নাই তুমি ভুল কৰিছা তুমিতো সৰুৰ মৰম আৰু তুমিও তো সৰুক ভাল পোৱা নাপাওঁ একমাত্ৰ তোমাৰ ওপৰত প্ৰতিশোধ ল'বলৈকে মই সৰবক ভাল পাওঁ বুলি কৈছিলো ভাবিছিলো তোমাৰ সন্মুখতে তোমাৰ ভাইটিৰ কাষত থকা দেখি তুমি কষ্ট পাবা ভুলবোৰ বুজিবা কিন্তু তোমাৰ পৰা আঁতৰি থাকি মই বৰ কষ্ট পাইছো মোক আৰু কষ্ট নিদিবা প্লিজ কি হৈছে দাদা নাই ধনৰ কথা এটালৈ কান্দি আছিল মই তাইক বুজাবই পৰা নাই তয়ে বুজাচোন মুনমি জীৱনটো ইমান সহজ সমীকৰণ নহয় যে এবাৰ পাতিম এবাৰ মুচিম মই শ্বুটিঙলৈ যাওঁ দে মুনমি তুমি কান্দিছা কিয় কি হৈছে তোমাৰ তুমি মোক পাহৰি যোৱা কিন্তু কিয় দাদাই মোক বিয়া ঠিক কৰিছে তুমি পাৰিবা তোমাৰ দাদাক নজনোৱাকৈ মোক বিয়া কৰি নিবলৈ কিন্তু মই এতিয়াই কেনেকৈ নোৱাৰা মই জানো গতিকে মোক পাহৰি যোৱা তোমাৰ দৰে ময়ো মোৰ দাদাৰ বিপৰীতে একো কাম কৰিব নোৱাৰো অহা সপ্তাহত মোৰ বিয়া মোক আৰু অশান্তি নিদিবা কিয় ভাল নাপাব তোমাক মই বুজাব পৰা নাই ৰ'বা মই বুজাই আছো চৰি তাৰমানে অসমীয়া মানুহে গেলা তামোল যিদৰে ভাল পায় সেইদৰে তোমাকো ভাল পাব সঁচা সঁচা গেলা তামোলৰ সপোন চৰি মানে আইটেম চঙৰ সপোন অস্কাৰ এৱাৰ্ডত তোমাৰ নাম আহিব বেষ্ট এক্ট্ৰেছ গোজ টু মিছ শীলা আপুনি এনেই কৈছে আইও শুনিছা কি শুনিবা নামটোৰ দৰে অন্তৰখনো পবিত্ৰ ক্ৰিষ্টেল ক্লিয়াৰ শুনিবা শুনাছো শুনিছা মই জানো তুমি শুনিবা আইটেম চঙৰ শপত তোমাৰ মৌ বৰষা কণ্ঠৰে এবাৰ গাই দিয়াচোন চুপ আইটেম গাৰ্ল চব জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰো চুপ
এইখন হ'ব অসমৰ ভিতৰত সবাতোকৈ প্ৰয়োজনশীল মই প্ৰতিটো দিনাই লাখ টকাকৈ খোৱা আৰু এটা কথা তুমি নিজেই ব্ৰঞ্চাইন কৰিছা স্থানৰ কাম কৰিবলৈ তোমাৰ পৰা যাতে মই কোনো অসুবিধাৰ সন্মুখীন নহওঁ পাৰিম ছাৰ আপুনি মোৰ ওপৰত বিশ্বাস ৰাখক মোৰ ভাইটোৰ এডমিশ্যনৰ বাবে টকাৰ খুব প্ৰয়োজন মই আপোনাৰ স্থানৰ গোটেইখিনি কাম কৰিম গুড কাম নাইকিয়া আইটেম গাল চব ৰাজ ৰাজ কি হ'ল এইকেইদিন দেখি আছো তোৰ মনটো একদম বেয়া কি হ'ল কচোন পবিত্ৰদা মই লাইট কৰা 5 মিনিট চললে সোনকালে কুইক বল কুইক এইদৰে ইয়াত অকলে বহি আছ যে নাই আকাশখনলৈ চাই আছিলো সদায় চকুৰ সন্মুখতে থকা আকাশখনো কেতিয়াবা খুব আঁতৰ কিয় লাগে তাকেহে ভাবিছো তুমি ভিতৰলৈ যোৱা মই অকণ ওলাই যাওঁ সোনকালেই আহিম কিন্তু বৰ ভয় লাগিছে কালিলৈ আপোনাৰ বিয়া দাদাই যদি কেনেবাকৈ গম পায় পিঠি ফালিব একো নহয় তই যেনে তেনেকৈ ৰাস্তাক চিঠিখন দিবিগৈ এইটোৱে মোৰ শেষ অনুৰোধ কাইলৈ পৰাটো আৰু মই নাথাকিমেই তই মোক এইকণ সহায় কৰ হ'ব দিয়ক বিকাৰ হ'বলগীয়া থাকিলে হ'ম আৰু আহিছোঁ খুৰা ৰাজদা নাই নেকি আছে গা ধুই আছে আজিৰ পৰা এই নতুন চিনেমা এখনৰ শ্বুটিং বহুত টকা খৰচ কৰিব বোলে আৰু সেই চিনেমাখনত আমাৰ খনে এক্টিঙো কৰিব কিন্তু মই হলে একো ধৰিব পৰা নাই দেই সঁচা কথা এটা কওঁনে কোৱা ময়ো কিন্তু একো ধৰিব পৰা নাই তাকেইটো ময়ো একো ধৰিব পৰা নাই কিন্তু কোৱাচোন তুমি কি সকামত আহিলা নাই মানে ৰাজদাৰ চিঠি এখন আছিলে হয় নেকি যোৱা সেই টেবুলতে থৈ আহাগে মই কম বাৰু যোৱা দাদা সৰু কাইলৈ মুন্মিৰ বিয়া দাদা মই জানো মোৰ সেমেকাচু কুহাল দেখিলে তই বৰ কষ্ট পাও মোৰ বুকুখন বিষায়ো দাদা আজি যদি আমাৰ অৱস্থা অকমান হলেও টনকিয়াল হলহেঁতেন সৰু দুখীয়া হৈ জন্মগ্ৰহণ কৰাটো আমাৰ বাবে অভিশাপ হৈ পৰিল মই সময়ৰ ওচৰত বৰ বেয়াকৈ হাৰিলো মই তোৰ কাৰণে একো কৰিব নোৱাৰিলো তই যি কৰিছ দাদা সেই আন কোনো ককাইকে নকৰে মই তোৰ সপোন পূৰণৰ বাবে জীয়াই থাকিম মই মুন্মিক পাহৰি যাম
যা তই ৰাতিয়ে শ্বুটিঙলৈ নাযাবি জানো দেৰি হ'ব যা ঐ ৰাস্তা তোৰ কি হৈছে মোৰ কি হ'ব তোমাৰ প্ৰেমৰ অমৃত পান কৰিম বুলি হৃদয় মন্থন কৰিলোঁ কিন্তু তুমিও নুবুজিলা বাদ দি দিম সকলো বাদ দি দিম যা এই লাইনটোৱে বাদ দি দিম দাদা ঠিক কথা দাদা ময়ো এই কামটো বাদ দিম নহয় দাদা এটা কাম কৰোঁ বুজিছে আমি দুটা পাৰ্টনাৰশ্বিপত এখন চিনেমা বনাওঁ আৰু সেইখন এই অস্কাৰ বক্সাত তাত দি দিওঁ তাৰপিছত সিহঁতেও গম পাব আমাৰ ইয়াত কম পইচাত কিমান টেলেণ্ট লুকাই আছে বক্সাৰ এক বক্সাৰত আইটেম চঙৰ শপত তোৰ কেক গুচামান চলো তুমি ইমান খং কিয় কৰা পবিত্ৰদা মই জানো তুমি এদিন বহুত ডাঙৰ দায়িত্ব হ'বা সঁচা সৰি তুমি হিন্দী চিনেমা খুব চোৱা নহয়নে নহ'লেনো এনেকুৱা অসম্ভৱ কথা কোৱা নাই আমি টেকনিচিয়ানবোৰে জীৱনত ধেমালি কৰিয়ে কটালোঁ কিন্তু জীৱনটো যে ধেমালি নহয় সেয়া কেতিয়াবাই বুজিলোঁ কান্দিব খোজো কান্দিব নোৱাৰোঁ আমাৰ কান্দোনবোৰতো কমেডিয়ানৰ কমেডিতকৈ একো বেছি নহয় তুমি যি ভাবিছা যি সিদ্ধান্ত লৈছা সেয়া ভুল আনৰ ওচৰত নহয় কিন্তু সৌৰভৰ ওচৰত তোমাৰ সপোনবোৰৰ আদৰ বহুত বেছি মোৰ আৰু তোমাৰ প্ৰতি তেনে কোনো ভাৱ নাই মুন্মি সৌৰভৰ হাতত ধৰিয়ে তুমি সেইখন ঘৰৰ পৰা ওলাই গুচি আহা মই কথা দিছোঁ তোমাক বোৱাৰী ৰূপে মই আদৰিম সমাজৰ বিৰুদ্ধে মই তোমালোকৰ কবচ হৈ থিয় দিম ইতি তোমাৰ ৰাস্তা নুবুজিলা দাদাৰ বংশ গৌৰৱৰ দোহাই দি মোৰ মনটোকো অহংকাৰী বুলি ভাবিলা কিন্তু তুমি ভবাৰ দৰে মই নহয় মই তোমাক ভাল পাওঁ যৌৱনৰ তাগিদাত নহয় হৃদয়ৰ একান্ত অনুভৱৰ তাগিদাত তুমিও যে মোক প্ৰাণ ভৰি ভাল পোৱা সেয়া মই জানো সৌৰভক সুখী কৰিবলৈ যে তুমি এই ত্যাগ কৰিছা সেয়াও মই জানো কিন্তু সৌৰভক যে মই কোনোদিনেই ভাল পোৱা নাই আৰু পাব নোৱাৰো কাৰণ মই তোমাক ভাল পাওঁ সৌৰভৰ সৈতে মই ভাল পোৱাৰ অভিনয় কৰিছিলোঁ একমাত্ৰ মোৰ জেদি মনটোৰ বাবে জানো সৌৰভে মোক কোনোদিনে ক্ষমা নকৰিব ময়ো কোনো কালি নিজক ক্ষমা কৰিব নোৱাৰিম কালিলৈ বিপৰীতে মোৰ বিয়া মাথো তোমালৈ এটাই অনুৰোধ যদি মোৰ জীৱন বিচাৰা তেন্তে মোক লৈ যোৱাহি তোমাৰ অবিহনে জীৱনৰ প্ৰতি মোৰ মোহ নাই সেইতে মৃত্যুৰ পাছতো মাথো তোমাৰ মুন্মি দাদা ইমান এটা ডাঙৰ কথা আশাবা মোৰ পৰা কিয় লুকুৱালে আশাবা এবাৰ যদি মোক ক'লেহেঁতেন মই পাহৰি গলোহেঁতেন মুন্মিকো
ঠিকেই কৈছিলা সপোনবোৰ খুব ধুনুকা বাস্তৱৰ মাত্ৰ এটা আঘাতত সকলোবোৰ ভাঙি ঠান বান হৈ যায় কিন্তু সপোন ভঙাৰ যন্ত্ৰণা যে ইমান অসহ্যকৰ মই কেতিয়াও ভবা নাছিলো কিয় এনেকুৱা কৰিলা ৰাজ কিয় এবাৰ হলেও নকলা যে তুমি মোক নহয় তুমি মুনমিক ভাল পোৱা মই কেতিয়াও প্ৰতিবাদ নকৰিলোহেঁতেন খালি বুকুখন খুব বিষালেহেঁতেন কিন্তু মই কেতিয়াও নাকান্দিলোহেঁতেন নাই এতিয়া আৰু মই নাকান্দো তোমাৰ মৰমক মই তোমাৰ কাষলৈ লৈ আহিম ৰাজ তোমাৰ সুখেই মোৰ সপোন বিশ্বাস কৰা মই আৰু কেতিয়াও নাকান্দো আৰু তোমাকো গোপনে চকুলো টুকিবলৈ নিদিওঁ সৌৰভ আশাবা হা বিয়াত কিবা এটা দেখোন হ'ল তাকেইতো কিবা এটা হৈছে আশাবা সৌৰভ বাইদেউ তুমি নাথাকিলে জানা ময়ো নাথাকিম চাবা মৰণৰ সিপাৰেও মোকে কাষতে পাবা তুমি নাথাকিলে জানা ময়ো নাথাকিম চাবা মৰণৰ সিপাৰেও মোকে কাষতে পাবা তুমি সাধনা মোৰে হিয়াৰে কামনা তুমি সাধনা মোৰে হিয়াৰে কামনা যুগে যুগে তোমাৰ এই হোৱাৰ বাসনা মোৰ ওপৰত বিশ্বাস ৰাখক ছাৰ মই পাৰিম আৰু এটা কথা পুনৰ কওঁ তোমাৰ জীৱন মৰণৰ বাবে আমি দায়ী নহয় এয়া সম্পূৰ্ণ তোমাৰ কিনা এতিয়া মোৰ বাবে জীৱন মৰণৰ বিশেষ পাৰ্থক্য নাই মৰাতটো কেতিয়াবাই মৰিলো জীয়াই আছো মাথো সৰুৰ বাবেহে ৰাজ মই কোৱাৰ দৰে একচনত ঘৰটোৰ ভিতৰত ব্লাষ্ট আৰু তুমি একেটা টাইমিঙতে ঘৰটো বাহিৰলৈ জঁপিয়াব লাগিব চাবা যাতে এঞ্জিন নোপোৱা বুজিলা তুমি বুজিছো ছাৰ যোৱা এতিয়া ৰেষ্ট লোৱা আৰু এটা কথা তোমাৰ জীৱন মৰণৰ সমস্যাৰ বাবে আমি দায়ী
স্যার দাদা কি তুমি পগলা হৈছে নে তোমাৰ সৈতে সম্পূৰ্ণ চিডিউলটো চাইন কৰিছো 50,000 টকা এতিয়া তোমাক 60,000 টকা ক'ব পাৰিম আৰু এটা শতত যদি তুমি মৰি থাকা মোৰটো টকা এনেই যাব মই পাৰিম ছাৰ আপুনি মোৰ ওপৰত বিশ্বাস ৰাখক এই গোটেই ষ্টাণ্টৰ কাম মই কৰিম আপুনি এতিয়া মোক খালি 60,000 টকা দিয়ক নহ'লে মোৰ ভাইটো মৰি থাকিব তাক বচাওক ছাৰ মই কি সকলো ককাই ভাইৰে ঠিকা লৈছো নেকি পগলাৰ দৰে যে কথা কৈছা চিডিউল শেষ নোহোৱালৈকে কোনো টকা দিব নোৱাৰিম যোৱা চট দিয়াগৈ পিছৰ কথা পিছত ভাবিম নাই ছাৰ প্ৰথমে মই মোৰ ভাইটোক বচাব লাগিব আপুনি টকা নিদিলেও মই অন্য কিবা উপায়েৰে টকা যোগাৰ কৰিম ৱেট দিলি ৰিং টাইট দিছ নাই ছাৰ মই আপোনাৰ এই শ্বুটিং কৰিব নোৱাৰো কি মোৰ অতবোৰ টকা খৰচ কৰি তই ক'লে যাবি তই শ্বট দিবই লাগিব চিপাহী ই মোৰ সৈতে বনচাইন কৰিছে এতিয়া যা বুলি ক'লে যাব নোৱাৰিবি নহয় ধৰি আন তাক মোক যাবলৈ দিয়ক মোৰ ভাইটো মৰি থাকিব ছাৰ মোক যাবলৈ দিয়ক ছাৰ মোক এৰি দিয়ক ছাৰ মোৰ ভাইটো মৰি থাকিব মই আপোনাৰ ভৰিত ধৰিছোঁ মোক যাবলৈ দিয়ক ছাৰ মোৰ অতবোৰ টকা বৰবাদ কৰি নালাগে তোৰ ভাইৰক জীৱন দান দিব না খাবলৈ ভাত আছে না থাকিবলৈ ঘৰ আছে সিহঁতৰ আকৌ জীৱন মৰিবলৈ দে এটা ভিক্ষাৰী কমিলে বহুত কমা ভিক্ষাৰী চব ছাৰ ভাত কি বনাম আজি চুপ আমি ভিক্ষাৰী কিন্তু তোৰ দৰে ভিক্ষাৰীতকৈ বহুত উন্নত আমাৰ জীৱন আজি তও গম পা ভিক্ষাৰী জীৱন আৰু অট্টালিকাত থকা তহঁতৰ জীৱনৰ পাৰ্থক্য চাওক আপোনালোক অলপ আঁতৰি দিয়ক অলপ পিছুৱাই যাওক আপোনালোক চুৰিখন পেলাই দিয়ক অন্যথা আপুনি বহুত ডাঙৰ শাস্তিৰ সন্মুখীন হ'ব শাস্তি কি শাস্তি দিব আপুনি আজিলৈকে প্ৰতিটো দিন প্ৰতিটো পল আমি যি শাস্তি খাইছো তাতকৈ কি বেছি শাস্তি দিব আপুনি আৰু ইয়াৰ দৰে কিছুমানে আমাৰ সপোনবোৰক ভৰিৰে মোহাৰি যি শাস্তি দিছে তাতকৈ একো বেছি শাস্তি দিব নোৱাৰে আপুনি কোনো আগবাঢ়ি নাহিবি ঠিক আছে মই পিছুৱাই গৈছোঁ তেনে কাম নকৰিবা মই তোমাক একো নকৰোঁ তেখেতক তুমি এৰি দিয়া নকৰিবা তেনে একো নকৰিবা এৰি দিব লাগে কি কৈছিলি তই আমিবোৰ ভিক্ষাৰী এটা ভিক্ষাৰী মৰিলে আৱৰ্জনা কমিব এতিয়া আকৌ কোন ভিক্ষাৰী মই ভিক্ষাৰী আৰু কি কৈছিলি আমি আৱৰ্জনা আৱৰ্জনা মই নহয় আৱৰ্জনা তই মানুহৰ মৰম বুজি নোপোৱা তই এটা আৱৰ্জনা তোকে আজি চাফা কৰি দিম কিয় নকৰিম ক কিমান আৰু চকু কাণ মুদি সহ্য কৰি থাকিম কি পাইছো আমি কেইটামান বাবা তোমাৰ লাইটৰ কাম বৰ ধুনীয়া হৈছে ৰাজ কেতিয়াবা কিবা সহায় লাগিলে কবা মই তোমাক সহায় কৰিম সহায় বাবা কেইটামান লৈ আমাৰ পৰম সন্তুষ্টি কাৰণ আমাৰ কামটো আমাৰ বাবে প্ৰেম আমাৰ ভাল পোৱা সকলো কষ্ট পাহৰি এই কামটোক জীৱন দিয়াৰ চেষ্টা কৰিছিলোঁ বিনিময়ত কি পালো ইয়াৰ দেউতাকৰ তেজত কেঞ্চাৰ চিকিৎসা কৰাৰ শক্তি তাৰ নাই কামত যিখিনি সামান্য টকা পায় ঘৰত তেল চাউলৰ হিচাপটোকে নিমিলে তথাপিও সি হাঁহি থাকে অৰ্থ এইটো নহয় যে সি খুব সুখী মাথো বাহিৰত সুখী হোৱাৰ অভিনয়হে কৰে আমি সকলোৱে কৰোঁ মাথো এটাই আশা আমাৰ সপোনবোৰ এদিন কোনোবাই পঢ়িব অনুভৱ কৰিবৰ চেষ্টা কৰিব দেউতাই কৈছিলে বেলেগ কাম কৰ এইটো কামে তোক এদিন বহুত কষ্ট দিব কিন্তু মই মোৰ এই বুকু ডাঠ কৰি কৈছিলোঁ এই কামটো মোৰ প্ৰেম কিন্তু আজি মোৰ বাবে এই প্ৰেম পাপ যেন লাগিছে
আইটেম চঙৰ শপত ইয়াক শেষ কৰি পেলা নহ'লে মোক দে কি হ'ল লিন্তু সৰু ঠিকে আছেতো সৌৰভ আৰু নাবাচিব ৰাস্তা ডাক্তৰে অপাৰেশ্যন কৰি সৌৰভক বচাব নোৱাৰিম বুলি কৈছে যোৱা ৰাজ যোৱা ভাইটিৰ ওচৰলৈ যোৱা এই মুহূৰ্তত তাক তোমাৰ প্ৰয়োজন যোৱা কি হ'ব এতিয়া যা সোনকালে যা আপুনি মোক ডিউটি শিকাব নালাগে মানৱ অধিকাৰ আইন উলংঘা কৰা অপৰাধত আপোনাকহে গ্ৰেপ্তাৰ কৰা হ'ল সৰু মোক ক্ষমা কৰি দিবি দাদা এই তই মনে মনে থাক ভাল হৈ যাবি দে তই মোৰ সপোনবোৰ তয়ে বাস্তৱ কৰিবি আকৌ পঢ়িবি তই ডক্তৰ হবি তই ডক্তৰে মোক শেষ সময় বুলি কৈছে দাদা সৰু মুন্মিক মই তোৰ পৰা কাঢ়ি ললো হেট সৰু এয়া তই ভুল ভাবিছ আজি মুন্মিৰ প্ৰতি মোৰ তেনে কোনো ভাৱ নাই অ' যাৰ বাবে মই কষ্ট পাম এটা ভুল ধাৰণা লৈ তই নিজকে কষ্ট নিদিবি অ' সৰু মুন্মিয়েও এটা ভুল ধাৰণা লৈ আমাৰ মাজৰ পৰা আঁতৰি গ'ল মোৰ বৰ্তমান আশা মুন্মি নহয় দাদা আশা বাই তোক খুব ভাল পায় তই তাইৰ সপোনবোৰ কৰিবি মই অহা জনমত আকৌ আহিম তোৰ সপোন পূৰণ কৰিম তই ভাল হৈ যাবি দে মই কিবা এটা কৰি হলেও তোক ঠিক কৰি দিম তোৰ কিবা এটা হলে মা দেউতাৰ কি হ'ব ক মোৰ ভনীজনী কি হ'ব সকলো তই বিচৰা মতেই হ'ব তই মাথো তোৰ মনটো বেয়া নকৰিবি অ' আশা চাচোন কি কথাবোৰ কৈ থাকে সি বোলে অহা জনমতহে মোৰ সপোন পূৰণ কৰিব তই বুজাচোন সি বুজিব দে সি বুজিব সি ভালদৰে পঢ়িব ডক্তৰ হ'ব মা দেউতাই যে কিমান ভাল পাব সৌৰভৰ কাৰণে তুমি অহা জনমলৈ ৰ'বই লাগিব কি সৌৰভ আৰু নাই ৰাজ কি কৈছ তই সৰু চাচোন এইজনীয়ে কি কয় তই মোলৈ চা সৰু তই মোলৈ চা সৰু মুন্মিৰ লগতে সৌৰভ ৰাজৰ জীৱনৰ পৰা আঁতৰি গ'ল মুন্মি সৌৰভৰ মৃত্যুৰ বাবে ৰাজে তাৰ প্ৰেমকে দুখিলে ভাগি পৰিল সি তাৰ উকা হৃদয়খন ভৰাই তুলিবলৈকে আশাক পোৱাৰি কৰি আনিল আশাৰ গৰ্ভত এপল দুপলকৈ এতিয়া বাঢ়ি উঠিছে কণমানি সৌৰভে কোনোবা জানো নিজৰ প্ৰেমৰ পৰা আঁতৰি থাকিব পাৰে সেয়ে সি এতিয়া আকৌ কয় কামটো মোৰ বাবে মোৰ প্ৰেম ধীৰে ধীৰে বৈ নদী ধীৰে ধীৰে বৈ ধীৰে ধীৰে বৈ নদী ধীৰে ধীৰে বৈ মৰমৰ